কলগাছিয়াৰ পশ্চিম মইনবৰীত 12খনকৈ সৌৰ শক্তি প্ৰকল্পৰ চোৰাং সোলাৰ জব্দ। বৰপেটা আৰু হৰভোগ আৰক্ষীৰ অভিযানত 12খনকৈ সোলাৰ জব্দ কৰাৰ লগতে ঘটনাৰ লগত জড়িত নুৰুল আমিনক গ্ৰেপ্তাৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মইনবৰীত চোৰাং সোলাৰ জব্দ আৰক্ষীৰ। পশ্চিম মইনবৰী নুৰুল আমিনৰ ঘৰত মজুত আছিল সৌৰশক্তি প্ৰকল্পৰ সোলাৰখিনি। জানিব পৰা মতে নিশাৰ ভাগত হঠাৎ বৰপেটা আৰু হৰভোগ আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি পশ্চিম মইনবৰী নুৰুল আমিনৰ ঘৰত অভিযান চলাই উক্ত অভিযানত 12টাকৈ সোলাৰৰ পেনেল জব্দ কৰাৰ উপৰিও কেইবাটাও বেটাৰী জব্দ কৰাৰ লগতে নুৰুল আমিনক গ্ৰেপ্তাৰ কৰি লৈ যায় আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি প্ৰায় 300ৰ ওপৰত সোলাৰ চুৰি হৈছে যদিও তাৰে মাজত 12টাকৈ সোলাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে জব্দ কৰা এই সোলাৰসমূহ চোৰাং হয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হয় নুৰুল আমিন নামৰ ব্যক্তিজনে ক'ৰ পৰা কেনেকৈ সোলাৰসমূহ আনিলে আৰু সোলাৰ চুৰি কাৰ্যৰ লগত জড়িত কোন জড়িত আছে সেয়া সম্পৰ্কে তদন্ত পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। এতিয়া আজি ৰাতি 8টামান বজাত আমাক চিএছআৰ ফোন কৰিছে যে ইয়াতে আহিব কচুমন্দিৰ নুৰুল আমিন বোলা নামৰ মানুহ আছে, তাতে আহিছে, কিবা কাম আছে। আহি চালোঁ ইয়াতে সোলাৰ প্লেট বোলে চুৰি হোৱা বুলি আছে। ছাৰে ক'লে, ছাৰে আহি ইয়াৰ পৰা জব্দ কৰি ল'লে। চোৰাং বুলি ক'লে, ছাৰৰ পৰা শুনা পালোঁ মই। কোনে আহিছিল? আৰক্ষী বিভাগৰ সৰ্বকৰ চিএছআৰ আহিছিল আৰু এডিশ্যনেল SP ছাৰ আহিছিল, আমাৰ বৰপেটাৰ IC ছাৰ আহিছিল। কেইটা পাইছে ইয়াতে? ইয়াতে পাইছে 8টা 12টা। কাৰ ঘৰত? নুৰুল আমিন। মানুহ এৰেষ্ট কৰা হৈছে? মানুহ এৰেষ্ট কৰা হৈছে, নুৰুল আমিন ধৰি লৈছে। কি নাম তেওঁ? নুৰুল আমিন। এইখিনি ঠাইৰ নাম কি? পশ্চিম মইনবৰী। ঠাইখিনিৰ নাম কি? পশ্চিম মইনবৰী। আপোনাৰ নাম? আবু দাহেৰ মণ্ডল। কোন গাঁৱৰ প্ৰধান? পশ্চিম মইনবৰী উত্তৰ মইনবৰী। 10টা 5 মানত আমাৰ ইফালে প্ৰশাসনৰ গাড়ী সোমালে, এটা নহয় 3টা গাড়ী সোমালে। তে অলপ পিছতে খবৰ পালোঁ যে আমাৰ পশ্চিম মইনবৰী নিয়াৰেষ্ট পশ্চিম মইনবৰীৰ পিছফালে নুৰুল আমিন মিস্ত্ৰীৰ ঘৰত ৰেড মাৰিছে। শুনা পাই আমি দাউৰাদাউৰিকৈ আহিলোঁ। অহাৰ পাছত মানে চালোঁ নুৰুল আমিন মিস্ত্ৰীৰ ঘৰত এই সোলাৰ সৰু সজায়ৰ যে প্লেটগিলা এইখিনি ৰিকভাৰী কৰিলে আৰু তাক লৈ আৰু তাৰাকান্দিৰ সিফালে ভিজিট কৰিলে ক'ত সোলাৰ আছে। এইখিনি আমি নিজে চকুৰে চালোঁ আৰু আপোনালোকেও প্ৰত্যক্ষ কৰিলে। আমাৰ মইনবৰী গাঁওখনত বহুত সোলাৰ মানে চোৰৰ কাৰণে আহিছে, কিন্তু এইখিনি সোলাৰ আৰু সেইটো সোলাৰৰ লগত মিল নাই। এইখিনি সোলাৰ ক'ৰ পৰা আনিছে আমি ইমান দূৰ গম পোৱা নাছিলোঁ, যদিও গাঁৱৰ বাসিন্দা। চোৰাং সোলাৰ নেকি আচলতে? চোৰাং সোলাৰ বুলি কিন্তু আমি ইমান দূৰ গম পোৱা নাই সোলাৰখিনি ক'ৰ পৰা আহিছে ইয়াত। কোনোবাক এৰেষ্ট কৰা হৈছে নেকি? এই নুৰুল আমিন মিস্ত্ৰী যে তাক চালোঁ লৈ গ'লাক। কোনে আহিছিল? আমাৰ বৰপেটাৰ CI ছাৰে আহিছিলে আৰু আমাৰ বৰপেটাৰ IC ছাৰে আহিছিলে। আপোনাৰ কি সন্দেহ আচলতে সোলাৰখিনি চোৰাং নেকি? সোলাৰখিনি ইমানখিনি সোলাৰ যদি ওলাইছে চোৰাঙেই হ'ব। সোলাৰ ওলাইছে? সোলাৰ এওঁলোকৰ মানে যি হিচাপত ইনফৰমেশ্যন 300ৰ ওপৰত আছে বুলি ইনফৰমেশ্যন আমি আওকাণে পৰকাণে শুনিলোঁ, কিন্তু ইয়াতে মোটামুটি 12টা না 13টা ওলাইছে। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।